বন্ধুসকল, বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ এখন গাড়ী লৈ আহিলোঁ। এখন ৰেনল্ট কুইড RXT 2016 মডেল। দেখাইছোঁ গাড়ীখনৰ কণ্ডিশ্যনটো খুবেই ধুনীয়া হৈছে। গাড়ীখন অলপ লেতেৰা হৈ আছে, কিন্তু গাড়ীখন ভাল হৈ আছে। ৱাশ্বিং কৰাই দিলে গাড়ীখন ধুনীয়া হৈ যাব। এয়া দেখিছে আপোনালোকে গাড়ীখনৰ টায়াৰ কণ্ডিশ্যন চাওক, গোটেইখিনি অলম'ষ্ট ছেম কণ্ডিশ্যনত আছে টায়াৰ। এয়া দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ চাওক। অলপ মানে টিঙৰ ছাঁ পৰি আছে কাৰণে গাড়ীখনৰ কালাৰটো তেনেকুৱা হৈছে। বাম্পাৰ অৰিজিনেল পেইণ্টত আছে গাড়ীখন। দেখাই দিছোঁ বেকত আপোনাৰ ডিগিত সৰু এনেকুৱা হালকা স্কেটছ এটা আছে, এয়া চাওক। দেখাই দিছোঁ তেনেকৈ বেকৰ টায়াৰ কণ্ডিশ্যনো ছেইম কণ্ডিশ্যনত আছে গোটেইখিনি। এয়া প্ৰফাইলটো দেখাই দিছোঁ আপোনাক। তাৰপাছত বেকৰ এয়া ছিট কভাৰ RXT মডেল হয়, ধুনীয়া হৈ আছে বেকৰ ছিট কভাৰ। ফ্ৰণ্টৰ দেখাইছোঁ তলমূলকৈ। আপোনালোকক ইঞ্জিনটো দাঙি দেখাইছোঁ এবাৰ। তাৰপিছত এপ্ৰন চিল বন্ধুসকল, ইঞ্জিন চিল হৈ আছে। ইঞ্জিনৰ ক'তো একো কাম কৰোৱা নাই। এয়া চিল দেখিবলৈ পাইছে। AC গেছ নতুন, বেটাৰী নতুন। বাকী ইয়াৰ দৰ্জা চিল, বনেটৰ চিল গোটেইখিনি অৰিজিনেল হৈ আছে। গ্লাছ এয়া ফ্ৰণ্টৰ প্ৰফাইলটো দেখিছে, খুব সুন্দৰ হৈ আছে। 16 চনৰ RXT মডেল হয়, উইথ 800cc গাড়ী। মাইলেজ ভাল, আপোনাৰ মাইলেজ 20+ থাকে। টায়াৰ কণ্ডিশ্যনো ভাল। গাড়ী AC ৰানিং, পাৱাৰ ষ্টিং ৰানিং, মিউজিক ছিষ্টেম ৰানিং। মই কিলোমিটাৰটো দেখাই দিছোঁ আপোনালোকক বন্ধুসকল। এটা কিলোমিটাৰ চলিছে 57,000 কিলোমিটাৰ ৰানিং। তো গাড়ীখন মোটামুটি মিউজিক ছিষ্টেম ৰানিং, মিউজিক ছিষ্টেম উইথ ব্লুটুথ আছে। 5 স্পীড মেনুৱেল হয়। দেখাই দিছোঁ গাড়ীখন খুব সুন্দৰ হৈ আছে। ইণ্টেৰিয়ৰ ফাৰ্ষ্ট অনাৰ হয়, ফিমেল ইউজ কাৰ হয়। দেখাই দিছোঁ। AC ৰানিং বন্ধুসকল। মিউজিক ছিষ্টেমত এইটো ব্লুটুথ আছে। ইয়াৰ মিউজিক ছিষ্টেম অফ, গোটেইখিনিয়ে আছে। চাওক বন্ধুসকল, গাড়ী আমি আনি থকা হয়, বিকি থকা হয়, খালি ভিডিঅ' বনোৱা নাই। মানে ভিডিঅ'ত চাওক, ভিডিঅ' চাই কাষ্টমাৰ খুব কমেই ওলায়। 100জনে ভিডিঅ' চালে 2জন বা 1জনে গাড়ী কিনে। তো তাৰ ভিতৰত 50জনেই আপোনাৰ নিগেটিভ কমেণ্ট কৰে। তো আমি গাড়ী এখন কিনি আনো বন্ধুসকল চলাবলৈ বা বিকিবলৈ, চলাওঁ বিকোঁ তেনেকুৱা। যে আমি বহুত কিবা এটা প্ৰফিট খাইছোঁ তেনেকুৱা নাই। কিন্তু তাৰ ভিতৰত কিছুমানে ক'ব আমি যদি 2 লাখ টকা লগাওঁ গাড়ীখনত, তেওঁলোকে ক'ব 1 লাখ টকা। যদি তেওঁলোকে সেই ছেইম কণ্ডিশ্যনৰ 16-17 চনৰ ইয়ন আমাক 1 লাখ টকাত দিয়ে, তো আমি 1,10,000 টকাত আমিও বিকিম। গতিকে আমিও কিবা এটা প্ৰফিট ৰখাই ল'ব লাগিব। খালি 1 লাখ 1.5 লাখ টকা বা 50-60 হাজাৰ টকাটো এখন গাড়ীত প্ৰফিট নলওঁ। তো দেখাই দিছোঁ চাওক। সেইটো কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। বাকী গাড়ী ব্যৱসায় চলি আছে মোটামুটি। বাকী ইয়াৰ কাৰো নিগেটিভ কমেণ্ট শুনিবলৈ এনেকৈ ক'বলৈ মন নাযায়, নিজৰ কাম কৰি গৈ আছোঁ। চব গাড়ীখন খুবেই সুন্দৰ হৈ আছে। 16 চনৰ হয়, 16 চনৰ আপোনাৰ মাজৰ হয় গাড়ীখন। খুব ধুনীয়া কণ্ডিশ্যনত আছে, এইবোৰ চাফ চিকুণ হৈ আছে গাড়ীখন। 800cc গাড়ী, মাইলেজো ভাল পাব আপোনালোকে। যদি লওঁ বুলি ভাবে গাড়ীখন ৰিফাইনেন্সো হ'ব। ৰিফাইনেন্স কৰিলে ডাউন পে'মেণ্ট মিনিমাম 60-70 হাজাৰ টকা ডাউন পে'মেণ্টত গাড়ীখন আহিব। বাকী গাড়ীখনৰ চাওক, আমি প্ৰত্যেকবাৰে ফাইনেল দাম কওঁ। খালী ওচৰত আহি যদি লওঁ বুলি ভাবে ফোন কৰিব, নাম্বাৰ দি থোৱা থাকে। কিবা এটা কম বেছ হয়। তো গাড়ীখনৰ ফাইনেল আপোনাৰ 190 ৰাখিছোঁ আমি, 2016 চনৰ। কিবা এটা অন টেবল কম বেছ হ'ব। তাত ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ চব থাকিব। আৰু প্ৰত্যেকখন গাড়ী আমি মবিল কলেন গোটেইখিনি চেঞ্জ কৰি এটা ছাৰ্ভিচিং কৰিয়ে দিওঁ। গতিকে তাতো আমাৰ 2-3 হাজাৰ খৰচা হয়, ট্ৰেন্সফাৰত খৰচা থাকে। সেই গোটেইখিনি মিলাই মেলি কওঁ। তো গাড়ীখন লওঁ বুলি ভাবিলে কণ্টেক্ট কৰিব। গাড়ীখন আকৌ এবাৰ আপোনালোকক বাহিৰত দেখাই দিছোঁ ধুনীয়াকৈ চাওক। এয়া চাওক কি সুন্দৰ হৈ আছে গাড়ীখন। চাওক কি ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। কৰাবলগীয়া কাম আপোনালোকে একো নাই, চব কাম আমি কৰাই দিম। ল'ব লাগে, চলাব লাগে, আমি ৱাশ্বিঙলৈকে কৰাই দিম। গাড়ীখন এতিয়া বৰ্তমান লেতেৰা হৈ আছে, ৱাশ্বিং কৰাই দিলে ধুনীয়া হৈ যাব, চিকচিকীয়া হৈ যাব গাড়ী চব। বাকী ঘাঁহ ঘূৰ বুলিবলৈ নাই, ঘাঁহ আপোনাৰ বেকত সেইখিনিতে আছে। বাকী বডিত সৰু কেনে এইখিনিতে সৰু ঘাঁহ আছে হালকা, বাকী নাই। ডিগিটোতে সৰু এটা হালকা ঘাঁহ আছে।
চাইডে বাকী চব গাড়ী ধুনীয়া হৈছে। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। ইঞ্জিনৰ কাম একো নাই। মবিল চবিল চব অল টোটেল চব সলাই থোৱা আছে। বাকী গাড়ীখন ল'লে কণ্টেক্ট কৰিব। কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া আছে। নিগেটিভ কমেণ্ট দিয়াখিনিয়ে নিগেটিভ কমেণ্ট কৰিয়ে থাকিব। বাকী একো নাই। আজিলৈ ধন্যবাদ। গাড়ীখন ল'ম বুলি ভাবিলে আমাক কণ্টেক্ট কৰিব। ৰিফাইনেন্স হৈ যাব। প্ৰাইচটো 190 ইনক্লুডিং ট্ৰেন্সফাৰ। অলমষ্ট ফিক্স বুলি ক'ব পাৰি, কিন্তু কিবা এটা নিগচিয়েবল হ'ব লওঁ বুলি আহিলে। বাকী আৰু গাড়ী আহি থাকে, কণ্টেক্ট কৰিব। গাড়ী লওঁ বুলি ভাবিলে চব গাড়ী ভিডিঅ' দিয়া নহয়। তো গতিকে আজিলৈ ইমানেই। ধন্যবাদ। চ' যদি চেনেলটো ভিডিঅ'টো চাই ভাল পাইছে, চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব এটা কৰি দিব আৰু গাড়ী আহিলে ভিডিঅ' পাবলৈ। গতিকে এয়া ইমানেই। ধন্যবাদ।